সকল মই নাৰায়ণ শৰ্মাই মোৰ ইউটিউব চেনেল সলভিং টেকলৈ সকলোকে আদৰণি জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিত পাঠত থকা বাস্তৱ সংখ্যা নামৰ অধ্যয়নটোৰ ওপৰত আলোচনা কৰিব আহিছোঁ। বাস্তৱ সংখ্যাৰ ওপৰত থকা ইউক্লিডৰ যিকেইটা উপপাদ্য তাৰে পৰা এটা উপপাদ্য লৈ আজি আমি কিছু আলোচনা কৰিম। ইতিমধ্যে মোৰ আগৰ ভিডিঅ'টোত ইউক্লিডৰ আন এটা উপপাদ্যৰ ওপৰত আলোচনা কৰিছিলোঁ। তোমালোকে মোৰ আগৰ ভিডিঅ'টো চালে এই সম্পৰ্কে জানিব পাৰিবা। গতিকে আমি আজি আন এটা উপপাদ্য লৈ ইউক্লিডৰ আন এটা উপপাদ্য লৈ কিছু আলোচনা কৰিম আৰু এই সম্বন্ধে কিছুমান প্ৰশ্নৰো আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, ইউক্লিডৰ এই উপপাদ্যটো মই ইয়াত লিখি ৰাখিছোঁ। উপপাদ্যটো চোৱা যাওক। ইয়াত লিখা হৈছে প্ৰতিটো যৌগিক সংখ্যাক মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। এই উৎপাদকীয় বিশ্লেষণ অদ্বিতীয় হয়, কেৱল মৌলিক উৎপাদকবোৰৰ মাত্ৰাৰ পৰিৱৰ্তন হ'ব পাৰে। তো এইটো হৈছে ইউক্লিডৰ আন এটা উপপাদ্য। মই এটা উদাহৰণৰ সহায়ত এই উপপাদ্যটো বুজাবলৈ চেষ্টা কৰিম। উপপাদ্যটো মতে প্ৰতিটো যৌগিক সংখ্যাক মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। মই এটা যৌগিক সংখ্যা লৈছোঁ, উদাহৰণ বুলি লিখি ল'লোঁ। যৌগিক সংখ্যা ধৰা হ'ল 336। 336 এটা যৌগিক সংখ্যা। প্ৰথমতে 336ক মই উৎপাদকীয় বিশ্লেষণ কৰিম। উৎপাদকীয় বৃক্ষৰ সহায়ত কৰোঁ। 336ক 2ৰে হৰণ যাব, 2 1 যা 2, ইয়াত 13 হ'ল, 2 6 গুণ 12, ইয়াত 16 হ'ল, 2 8 গুণ 16। আকৌ 168ক 2ৰে যাব, 2 8 গুণ 16, 2 4 গুণ 8। আকৌ 84ক 2ৰে যাব, 2 4 গুণ 8, 2 2 গুণ 4। আকৌ 42ক 2ৰে যাব, 2 2 গুণ 4, 2 1 গুণ 2। 21ক আকৌ 3ৰে যাব, 3 7 গুণ 21। এনেকৈ উৎপাদকীয় বৃক্ষৰ সহায়ত 336ক উৎপাদক বিশ্লেষণ কৰিলোঁ। শেষত 336 মানে কি পালোঁ? 2 × 2 × 2 × 2 × 3 × 7। 2 × 2 × 2, 2 হ'ল 4টা, × 3 × 7। উৎপাদক বৃক্ষটো কেনেকৈ বনাইছোঁ আকৌ এবাৰ চোৱা যাওক। 336 2ৰে যাব, 2ৰে হৰণ কৰিলে, ইয়াক হৰণ কৰিলে আমি কিমান পাম? 168, মানে 2 পূৰণ 168। আকৌ 162ক 2ৰে যাব, কিমান হ'ব? 84। এগেইন 84ক 2ৰে যাব, 42, 42ক 2ৰে যাব, 21, 21ক 3ৰে যাব, 3 × 7 21। তাৰমানে উৎপাদক বিশ্লেষণ 336ত আমি কি পালোঁ? 2 × 2 × 2 × 2 × 3 × 7। অৰ্থাৎ এইটো হ'ল 336ৰ মৌলিক উৎপাদকৰ গুণফল। আমাৰ উপপাদ্য মতে প্ৰতিটো যৌগিক সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। অৰ্থাৎ 336 এটা যৌগিক সংখ্যা। এই যৌগিক সংখ্যাটোক এইকেইটা মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি বা প্ৰকাশ কৰিলোঁ। 336ত কোনকেইটা মৌলিক উৎপাদক আছে? 2, 3 and 7। 2 কেইটা আছে? 2 আছে 4টা, 3 এটা আৰু 7 এটা।
এইটোৱে হ'ল ইউক্লিডৰ উপপাদ্যৰ বেছ কৰি প্ৰতিটো যৌগিক সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা পদ্ধতি। এতিয়া ছাত্ৰ ছাত্ৰীসকল, মই ইয়াত এটা প্ৰশ্ন লিখিছোঁ। প্ৰশ্নটো চোৱা যাওক। 7 × 11 × 13 + 13 আৰু 6 × 5 × 4 × 3 × 1 + 5 কিয় যৌগিক সংখ্যা? অৰ্থাৎ ইয়াতে এটা প্ৰশ্নতে দুটা প্ৰশ্ন সোমাই আছে, এইটো আৰু এইটো। এই দুটা কিয় যৌগিক সংখ্যা কাৰণ দৰ্শাব লাগে। অৰ্থাৎ আমি দেখুৱাব লাগে যে এইটো কিয় যৌগিক হয়, এই সংখ্যাটো কিয় যৌগিক হয়। সো আমি কেনেকৈ সমাধান কৰিম? প্ৰথমতে সমাধান লিখিলোঁ। সমাধান প্ৰথমতে আমি দেখুৱাম 7 × 11 × 13 + 13 কিয় যৌগিক হয়। সো লিখি ললোঁ 7 × 11 × 13 + 13। চোৱা যাওক, ইয়াত আমাৰ এইটো হিচাপত এটা দ্বিপদ ৰাশি, এইটো এটা পদ যোগ এইটো এটা পদ। এই দুটা পদক যোগ চিন মানে প্লাছ চিনেৰে জইন কৰি ৰাখিছে এই দুটা পদক। এতিয়া মন কৰা, দুটা পদৰ পৰা আমি কি কমন ল'ব পাৰোঁ? আমি যদি চাওঁ ইয়াত 7 × 11 × 13 + 13, অৰ্থাৎ দুটা পদতে কি আছে? 13। তাৰ মানে দুটা পদৰ পৰা আমি কি কমন ল'ব পাৰোঁ? 13। সো 13 আমি কমন লওঁ। 13 কমন ল'লোঁ। কমন লোৱাৰ পিছত আমি ব্ৰেকেট দিওঁ। ইয়াত কি থাকিব? ইয়াত থাকিব 7 × 11 × 13ৰ জেগাত কি থাকিল? 1। তাৰপিছত প্লাছ ইয়াত 13ৰ জেগাত থাকিল 1। কমন হৈ গ'ল। অৰ্থাৎ এই ষ্টেপটোত আমি কি কৰিলোঁ? এই পদটো আৰু এই পদটোৰ পৰা কি কমন আছে সেইটো আমি চালোঁ। আমি দেখিলোঁ যে দুটা পদত আমাৰ 13 কমন। সো আমি 13 আছে, সো আমি 13 কমন। তো 13 আমি কমন ল'লোঁ। কমন লোৱাৰ পিছত কি ৰৈ গ'ল সেইবিলাক লিখিব লাগিব। তো এইটো পদৰ পৰা যেতিয়া আমি 13 কমন লওঁ, ইয়াত থাকিল 7 × 11, 7 × 11 লিখি ল'লোঁ, ইনটু 13ৰ ঠাইত কি লিখিলোঁ? 1। যেহেতু 13টো কমন গৈছে, গতিকে তাৰ ঠাইত 1। তাৰপিছত কি চাইন? প্লাছ চাইন লিখিলোঁ। এগেইন 13 কমন গৈছে, ইয়াত থাকিল 1। এতিয়া আমি এইখিনিৰ ভেলু ওলাই লওঁ। 13 এইখিনি মাল্টিপ্লাই কৰিলে কি পাম? 7 × 11 77, 77 × 1 77 প্লাছ 1। এই ষ্টেপটোত আমি কি কৰিলোঁ? 13 ঠিকে ৰাখিলোঁ, এইখিনিক মাল্টিপ্লাই কৰিলোঁ মানে পূৰণ কৰিলোঁ। পূৰণ কৰি আমি কিমান পালোঁ? 7 × 11 77 × 1 77। তাৰপিছত কি থাকিল? প্লাছ লিখিলোঁ 1। পিছৰ লাইনটোত চোৱা, 13 × 77 + 1 কিমান হৈ পৰিব? 78। এতিয়া 78ৰ আমি কি কৰিম? 78ৰ আমি উৎপাদকীয় গুণফল ল'ম। কেনেকৈ উলিয়াম? ইয়াত চোৱা, 78ৰ গুণফল আমি 2ৰে যদি দিওঁ, 2 3 = 6, 18 হ'ল, 2 9 = 18। এবাৰ 3ৰে যাব, 3 1 = 3, 3 3 = 9। তাৰ মানে 78ক আমি কেনেকৈ লিখিব পাৰিম? 2 × 3 × 13। 17ৰ আমি উৎপাদকীয় গুণফল উলিয়াই ল'লোঁ। এতিয়া ইয়াৰ 78ৰ ঠাইত এই গুণফলটো লিখিম। অৰ্থাৎ 13 ×
78 ঠাইত কি লিখিলো 2 into 3 into 13 ইয়াক আমি সজাই লিখো 2 into 3 into 13 into 13 এতিয়া চোৱা যেটো শেষত আমি গুণফল পালো এই গুণফলৰ প্ৰত্যেকটাই হল মৌলিক সংখ্যা আৰু এই মৌলিক সংখ্যা 2 মৌলিক 3 মৌলিক 13 মৌলিক প্ৰত্যেকটা মৌলিক তাৰ মানে আমাৰ দিয়া ৰাশিটো মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰো বা প্ৰকাশ কৰিলো সো দিয়া ৰাশিটো আমাৰ কি হয় যৌগিক কাৰণ ইউক্লিডৰ উপপাদ্যই কৈছে যে প্ৰতিটো যৌগিক সংখ্যাক আমি তাৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰো যেহেতু এই ৰাশিটো আমি তাৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিলো সো 7 into 11 into 13 plus 13 এটা কি সংখ্যা হ'ব যৌগিক সংখ্যা হ'ব therefore 7 into 11 into 13 plus 13 এটা যৌগিক সংখ্যা এতিয়া বুজি পালানে কেনেকৈ এই ৰাশিটো যৌগিক হল তেনেদৰে আমি পিছৰ দিয়া ৰাশিটো আমি যৌগিক হয় তাক আমি দেখুৱাম মই এটো মুছি দিছো পিছৰ ৰাশিটো আছে আমাৰ 6 into 5 into 4 into 3 into 1 plus 5 6 into 5 into 4 into 3 into 1 plus 5 দিয়া ৰাশিটোত এইবাৰ সোৱা ইয়ত ডিপট ৰাশি এইটো এটা ৰাশি এইটো এটা পদ আৰু এইটো এটা পদ দুটা পদক প্লাস সাইনেৰে লগ হৈ আছে সো এইটো এটা ডিপট ৰাশি আগৰবাৰৰ দৰে এই পদ দুটাত কি কমন আছে প্ৰথমতে আমি হেইটো চাম এতিয়া সোৱা দুটা পদত কি কমন দুটা পদত সোৱা তো 5 টো কমন তাৰ মানে আমি দুটা পদৰ পৰা 5 টো কমন লম তো লোৱা যাওক 5 কমন ললো কমন লোৱাৰ পিছত আমি ব্ৰেকেট দিব লাগিব এই পদটোৰ পৰা যেতিয়া 5 কমন আহিব তেতিয়া এই পদটো থাকিব কি 6 থাকিব ইনটু 5 ৰ ঠাইত আমি 1 লিখিম ইনটু 4 থাকিব 3 থাকিব আৰু 1 থাকিব এই পদটোৰ পৰা যেতিয়া আমি 5 কমন ললো লোৱাৰ পিছত যিখিনি থাকিল সেইখিনি ইয়াত লিখি ললো তাৰ পিছত কি সাইন প্লাস সাইন পিছৰ পদটোৰ পৰা 5 কমন গল সো ইয়াৰ ঠাইত থাকিল 1 কমন হল ব্ৰেকেট বন্ধ কৰিলো এই স্টেপটো মই আকবাৰ কৈছো দিয়া ৰাশিটো আমাৰ ডিপট হয় দুটা পদ প্লাস সাইনেৰে লগ হৈ আছে দুটা পদৰ পৰা কি কমন আহিব প্ৰথম আমি সেই কমনটো লৈ লম আমি দেখিলো যে দুটা পদৰ পৰা 5 কমন আহিব সো 5 কমন ললো 5 কমন লোৱাৰ পিছত এই পদটোতনো কি থাকিল থকাখিনি লিখি লম কি থাকিল আমাৰ 6 থাকিল 5 কমন আহিছে 1 থাকিল তাৰ পিছত 4 থাকিল 3 থাকিল 1 থাকিল অৰ্থাৎ প্ৰথম পদৰ পৰা কমন লোৱাৰ পিছত কি থাকিল সেইখিনি লিখি ললো তাৰ পিছত কি সাইন থাকিল প্লাস সাইন দিলু পিছৰ পদত 5 কমন আহিছে সো 5 ৰ ঠাইত কি থাকিল 1 তো আশা কৰো তোমালোকৰ এই লাইনটো ক্লিয়াৰ হৈছে এতিয়া আমাৰ কাম হ'ব 5 এইখিনি পূৰণ কৰিম পূৰণ ফল কিমান হ'ব চোৱা যাওক 1 3 গুণ 3 3 4 গুণ 12 12 গুণ 12 12 4 গুণ কিমান 72 তাৰ পিছত প্লাস ইয়াত থাকিল 1 অৰ্থাৎ ইয়াৰ পূৰণ ফল পালো আমি 72
প্লাছ 1 এতিয়া ব্ৰেকেটৰ ভিতৰৰ ভ্যালুখিনি উলাই লম 72 ইনটু 1 হৈ পৰিল 73 এতিয়া সোৱা 5 ইনটু 73 অৰ্থাৎ 5 টিও মৌলিক 73 ও মৌলিক তাৰ মানে আমাক দিয়া ৰাশিটোক আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিলো আমি জানো যদি যৌগিক সংখ্যা এটা তাৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পৰা যায় যেহেতু দিয়া ৰাশিটোক আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিলো হেহে এই ৰাশিটো আমাৰ কি হৈ পৰিব যৌগিক therefore 6 into 5 into 4 into 3 into 1 plus 5 এটা কি হয় যৌগিক সংখ্যা সো ছাত্ৰ ছাত্ৰীসকল আশা কৰো আজিৰ পাঠটো বুজি পাইছা মই মোৰ আগৰ ভিডিঅ'ত আকৌ নতুন কিছুমান প্ৰশ্ন লৈ আহিম মোৰ ভিডিঅ'বোৰ চাই থাকিবা মোৰ ভিডিঅ'টোৰ ওপৰত আজিৰ এই পাঠটোৰ ওপৰত যদি কিবা তোমালোকৰ সুধিব লগা থাকে মোৰ কমেন্ট বক্সত কমেন্ট দিবা আৰু তোমালোকৰ কিবা নজনা থাকিলে বা তোমালোকৰ কিবা বিষয়বস্তুৰ ওপৰত যদি মই ভিডিঅ' বনাব লাগে সেই বিষয়টো তোমালোকে মোৰ কমেন্ট বক্সত কমেন্ট দিব পাৰিবা সো মোৰ ভিডিঅ'বোৰ চাই থাকিবা ভিডিঅ'টো সাবস্ক্ৰাইব কৰিবা আৰু লগতে শেয়াৰ কৰিবলৈ নাপাহৰিবা আজিলৈ ৰাখিছো ধন্যবাদ